প্ৰথমতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ দেৱলৈকে লগতে AICC লগত APCC লগত আমাৰ জিলা কমিটি ব্লক কমিটি মণ্ডল কমিটি আৰু PCC গোটেই নেতৃবৃন্দ কৰ্মীবৃন্দলৈকে মই প্ৰথমতে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে 80 নং জোনাই বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনত দলীয় টিকেট ঘোষণা কৰাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ আৰু জোনাইবাসীৰ লগতে গোটেই অসমবাসীক আৰু এই শুভ দিনত এটা মোৰ ফালৰ পৰা এটাই যে মোক যে টিকেট দিলে এই টিকেট দিয়াত এখেতসকলেও অলপ হ'লেও অৰিহণা আছে সেইটোৰ কাৰণে সকলো ৰাইজলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক নিৰ্বাচনত বিশেষকৈ বিৰোধী আমাৰ বিৰোধী যদি পাৰ্টি বুলি কওঁ বা এখেতসকলৰ মতে আমি বিৰোধী পাৰ্টি যদি হয় BJPৰ ফালৰ পৰা যদি হয় হয়তো ভুৱন পেগু হ'ব তা কোনোবা এজন হ'ব আমি ব্যক্তি বিশেষে কাকো ইমান গুৰুত্ব দি কথা পতা নাই আমি দলৰ ওপৰত গুৰুত্ব দিছোঁ যেহেতু ব্যক্তি এজন কেণ্ডিডেট হিচাপে থিয় হ'ব আমাৰ কৰ্মকৰ্তাসকলে ৰাইজেহে মেইনলি ডিচিশ্যনবিলাক ল'ব আৰু সেইটোৰ কাৰণে যি পাৰ্টিয়ে নহওক কিন্তু আমাৰ কিন্তু বিপৰীত পাৰ্টিটো হ'ল আমাৰ অপজিশ্যন যিটো তাৰমানে কেণ্ডিডেট হ'ব সেইটো হ'ল BJP আৰু সেইটোৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু এখেতসকলৰ সাংগঠনিক ছিষ্টেমটো কেনেকুৱা বেলেগ আছে আমাৰতো অলপ বেলেগ আছে যাই নহওক ৰাইজৰ ওচৰলৈকে যাব ৰাইজৰ প্ৰতিটো গাঁও প্ৰতিটো অঞ্চল এই অঞ্চলসমূহৰ সমস্যাৰাজি অভাৱ অভিযোগ দুখ কষ্ট ইমান দিনে তাৰমানে ভুগি থকা যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকক আমি মূলধন হিচাপে লৈ আৰু অসম গঢ়াৰ যিটো আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো ঘোষণা এইটো একলগ কৰি আমি তাৰমানে এইবাৰ নিৰ্বাচনত আগুৱাই যাম বুলি ভাবিছোঁ আপোনাক কিয় ভোট দিব বুলি আপুনি আশা কৰে মোক কিয় ভোট দিব সেইটো হ'ল এটা ব্যক্তি হিচাপে নহয় মই এটা কংগ্ৰেছ দলৰ এজন সদস্য আৰু কংগ্ৰেছৰ পৰা মোক পাৰ্টি দিছে আৰু এইটো কাৰণে কংগ্ৰেছৰ এজেণ্ডা আছে আৰু ইস্তাহাৰ আছে আৰু সেইমতে দিব লগতে মই জোনাইৰ এতিয়া 42 বছৰ বিভিন্ন জাতীয় সংগঠনসমূহত জড়িত হৈ আছিলোঁ বিভিন্ন ৰাজনৈতিক সামাজিক অনুষ্ঠানবিলাক জড়িত হৈ আছিলোঁ আৰু সেইটোৰ কাৰণে সেই হিচাপেও জনাত তাৰমানে বহুত সমস্যা আছে সেই সমস্যাৰ লগত মই জড়িত আছিলোঁ বানপানী গৰাখহনীয়াৰ পৰা ধৰি ইয়াত যিটো বনাঞ্চল যিটো আছে উচ্ছেদ বিৰোধী আন্দোলনৰ পৰা ধৰি আৰু সেইটোৰ কাৰণে মই ভাবোঁ যে এটা সামাজিক দিশত যিটো আছে আৰু সেইটোৰ কাৰণে মই ভাবোঁ যে সেই দৃষ্টিভংগীৰ পৰা কিছুমানে মোক ভোট দিব মই ভাবোঁ কিমান ভোটৰ ব্যৱধান জয় হ'ব বুলি চিন্তা কৰিছে ব্যৱধানটো যদি শ্বৰ্টকৈ ছুটিকৈ কয় তেনেহ'লে বিপুল ভোটত মানে এইটো কল্পনা কৰিব নোৱাৰিব আৰু যিজন কেণ্ডিডেট আছে আজিয়ে তাৰমানে সপোনটোত আজিয়ে দেখা দিব আৰু পিছলৈ ৰিজাল্টলৈকে চাব নালাগে হাৰাটো BJP নিশ্চিত আৰু আমি যে বিপুল ভোটত জিকিম আৰু সেই কথা তাৰমানে BJPৰ কোনো এজন সদস্যই এতিয়া কল্পনা কৰা নাই কিন্তু আজি ৰাতিৰ পৰা সপোনটো চোৱা আৰম্ভ কৰিব চাওক এতিয়া অসমেই হওক বিশেষকৈ মই অসমটো কৈছোঁ অসমৰ জনসাধাৰণ বহুত কনচিয়াছ বহুত সচেতন আৰু সেইটোৰ কাৰণে এতিয়া যিটো চৰকাৰে আঁচনি ধৰিছে অৰুণোদয়েই হওক এইটো মহিলা উদ্যমিতা আঁচনিয়েই হওক এখেতসকলে জানে এইটো চৰকাৰৰ স্কিম এটি চৰকাৰৰ আঁচনি চৰকাৰৰ টকা আৰু সেইটো কাৰণে ইয়াত BJP বুলি নাহে আৰু সেইটোৰ কাৰণে যিহেতু চৰকাৰৰ স্কিমৰ যোগেদি হিতাধিকাৰীক বেনিফিট এটা দিছে আৰু সেইমতে কংগ্ৰেছ চৰকাৰ আহিলে এইটো দিব তো এইটোৰ কাৰণে ইয়াত BJP বুলি তাৰমানে নাই সেইটোৱে মূল কথা এতিয়া ৰাইজে জানে এইটো BJPৰ টকা নহয় এইটো চৰকাৰৰ টকা কংগ্ৰেছ আহিলেও কংগ্ৰেছ চৰকাৰ হ'লেও চৰকাৰে দিব ৰাইজৰ টকা এইটো ব্যক্তিজন মই বুলি এতিয়া নিজক ক'ব বিচাৰোঁ আৰু ইয়াত এইটোৰ কাৰণে আমি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ ডাঙৰীয়াৰ লগতে APCC নেতৃবৃন্দ ধন্যবাদ জনাব লাগিব লগতে মই ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ 6জন যিসকল টিকেট বিচাৰিছিলে আমাৰ দলীয় পাৰ্টিৰ কাৰণে সেই 6জনে বহুত ধৈৰ্য সংযম
আৰু ত্যাগী মনোভাৱ লগত আমি টিকেট বিচাৰিম কিন্তু দল আমি নাভাঙো আমাৰ একতাটো কেতিয়া নাভাঙো টিকেট বিচৰাটো এটা দলৰ নিয়ম সেই পবিত্ৰ চিন্তা চৰ্চাৰে আন্তৰিকতাৰে যিটো পদক্ষেপটি ইমান টিকেট বিচৰাৰ তাৰমানে এটা মহাযুদ্ধ এটা শান্তি পানীত ধাৰাৰ নিচিনা এটা পৰিৱেশ কৰি তুলিলে আৰু এখেতসকলৰ এই ধৈৰ্য আৰু ত্যাগ মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু এখেতসকলে প্ৰথম আজি মোক ৰাতিপুৱাই ৰাজেশ হেমচাৰে পৰাচাৰে মই ফোন কৰিলোঁ ৰাজে তোমাক মই ধন্যবাদ দিছোঁ খোলা অঞ্চললৈ ফোন কৰিছোঁ ইয়াৰ পিছত আমাৰ ৰনোজ পেগুৱে ফোন কৰিলে দাদা আপুনি একো টেনশ্যন নল'ব আমি যিহেতু যেতিয়া যোৱাকালিলৈকে বেলেগ আপোনাক আনিম জিলাপাৰৰ বুলি ক'লে সেইটোৰ কাৰণে ইয়াত মই বেছি নকৰোঁ এটাই কথা আছে যে আমি জিকিব লাগিব জিকিবৰ কাৰণে আমি কাম কাজ কৰিব লাগিব জিকিবৰ কাৰণে বহুত কৰিবলগীয়া আছে ইয়াত কবলৈকে নোৱাৰোঁ কিন্তু মোৰ বিশ্বাস এটা আছে যিহেতু যে মই নামনি চিৰিটঙানী জেবেৰাৰ পৰা ৰামঘাটলৈকে পাইছোঁ মই যোৱাকালি 4টা প্ৰগ্ৰাম ডাঙৰ প্ৰগ্ৰাম কৰিছোঁ কিন্তু কোনো ফেচবুক হোৱাটছআপত দিয়া নাছিল এখেতসকলৰ যিটো কথা কৈছে যে অসমৰ যিটো পৰিৱৰ্তন গৌৰৱ গগৈৰ লগতে জনাইটোৰ পৰিৱৰ্তনৰ গুৰুত্ব হৈছে আৰু এখেতসকলৰ অঞ্চলৰ বহুত পিছপৰা অঞ্চল মাত্ৰ ইমানে কৈছে আপোনালোকৰ এজনৰ নামটো কওক সেইদিনাৰ পৰা আমি কেম্পেইন নিজে আৰম্ভ কৰি আপোনালোকে নাহিলেও বুলি কৈছে আমাক নাহিবলৈ কৈছে এখেতসকলে ৰাইজে কেম্পেইন আৰু এইটোৰ কাৰণে মই ভাবোঁ যে আমি সমিল মিলেৰে কৰোঁ তেনেহ'লে আমাৰ জনাত এটা ইতিহাস এটা হ'ব এই ইতিহাসটোৱে হৈছে যে 1974 চনৰ পৰা ইয়াত আমাৰ জোনাই বিধানসভা সমষ্টিটো ভাগ কৰা হৈছিল সেই সময়ৰ পৰা এতিয়ালৈকে নিৰ্ণয় হোৱা নাছিল আৰু প্ৰায় 40 বছৰ পিছত কংগ্ৰেছে টিকেট প্ৰদান কৰিছিল 1985ত আমাৰ মন্দেশ্বৰ কুম্বাং ডাঙৰীয়াক দিছিল মই তেতিয়া নিৰ্বাচনী কমিটিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলোঁ সেই সময়ৰ পৰা এতিয়ালৈকে প্ৰায় 30 বছৰ হৈছে আৰু এইটোৰ কাৰণে আমি কংগ্ৰেছক আকৌ ধন্যবাদ দিব লাগিব যিহেতুকে বিজেপি আৰু গণশক্তি ইয়াত তাৰমানে আমাৰ যিটো জনাৰ চেণ্টিমেণ্টটো লৈ পেলাই এই অঞ্চলটোক চাই মেলি কেতিয়া টিকেট দিব নোৱাৰে একমাত্ৰ দিছে কংগ্ৰেছে এইটোৰ কাৰণে 40 বছৰ যিটো আমাক যন্ত্ৰণা দিছিলে আমাক এক প্ৰকাৰ অন্যায় কৰা আছিল কিন্তু তাৰ আজি জোনাইবাসীৰ গোটেই কথা জোনাইবাসীৰ গোটেই মতামত জোনাইবাসীৰ চিন্তা চৰ্চা মনোভাৱবিলাক আৰু ইয়াৰ আকাংক্ষাক চাই যি ধৰণে ইয়াত তাৰমানে টিকেট প্ৰদান কৰিছে এইটো ৰাজু মাধৱক টিকেট দিয়া নহয় এইটো জোনাইবাসী জোনাই সমষ্টিক লৈ দিছে সেইটোৰ কাৰণে সকলোকে সদৌ শেষত মই এটা ডাঙৰ দায়িত্ব এটা দিছোঁ এইটো ফূৰ্তি কৰিবলৈ একো বিষয় নহয় বহুত ডাঙৰকৈ দায়িত্ব গধুৰ দায়িত্ব আৰু মোক বান্ধি দিছে এটা নতুন সপোন নতুন আশা জোনাইবাসীয়ে আমাৰ কংগ্ৰেছ দলে আৰু এইটোৰ কাৰণে মই সকলোটো পূৰণ কৰিব নোৱাৰিম কিন্তু কাৰাটে ছাৰৰ নিচিনা মই আগত যাম কিন্তু পিছত আপোনালোকে আহিব লাগিব মই কওঁ আপোনালোকে আগত যাওক মই পিছত যি আছে মই মাৰি যাম তাৰমানে আপোনালোকে PCC আগত যাওক তাৰ মণ্ডল কমিটি আগত যাওক তাত ব্লগে যাওক ইয়াৰ পিছত মই যাম কিন্তু মই যোৱাকালি এটা কথা কৈছিলোঁ সেই কথাটো বহুত ইম্পৰ্টেণ্ট ভাৰতবৰ্ষত যদি মোক ভাৰতবৰ্ষক যদি সুৰক্ষা দিবৰ কাৰণে মোক যদি কেপ্টেইন পাতে তেনেহ'লে আপোনাৰ প্ৰতিটো তাৰমানে ভাৰতবৰ্ষৰ প্ৰতিটো বহিৰাষ্ট্ৰৰ স্পৰ্শকাতৰ অঞ্চলৰ আপোনালোকে ক্ষেত্ৰত কিন্তু কেপ্টেইন আপুনি সেই অঞ্চলৰ কেপ্টেইন আপুনি পাকিস্তান বৰ্ডাৰৰ আপুনি কেপ্টেইন কোনোবা বাংলাদেশ বৰ্ডাৰৰ আপুনি কেপ্টেইন কোনোবা তাৰমানে এইটো চাইনা বৰ্ডাৰ আপুনি কেপ্টেইন সেইটোৰ কাৰণে মোক কেপ্টেইন কিন্তু আপোনালোকে হ'ল মোৰ ভাৰতবৰ্ষক চলাব পৰা সুৰক্ষা কৰিব পৰা আৰু শক্তিশালী কৰিব পৰা মাত্ৰ আপোনালোকে একমাত্ৰ কেপ্টেইন এইটোৰ কাৰণে প্ৰত্যেকেই কেপ্টেইন ইয়াত কোনো তাৰমানে কেপ্টেইন বুলি তেনেকৈ নাভাবিব প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে একোজন হয় নেকি আৰু সেই মনোভাৱেৰে যদি লাগো মই ভাবোঁ যে জনাইত মাত্ৰ জিকা নহয় অসমৰ ভিতৰত আটাইতকৈ বিপুল ভোটত তাৰমানে জিকা
আৰু এইটো ক'ব বিচাৰোঁ যে এই বিপুল ভোটটো যদি চাই নেক্সট বাৰত তাৰমানে বিজেপিয়ে টিকেট বিচাৰি মানুহ নাহিব তাৰমানে ইমান ভোটত মানুহ যাই নহওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221